এইটো চাওক ৰেষ্ট্ৰিক্টেড লেখা আছে দেখা পাইছে ৰেষ্ট্ৰিক্টেড এতিয়া আৰু আপোনাক কোনেও ডিষ্টাৰ্ব দিব নোৱাৰিব এইটো যদি আপোনালোকে অন কৰি ৰাখে বুজিছে ছাপ'জ আপোনাক কোনোবা বন্ধু হওক বান্ধৱী হওক বা অচিনাকি মানুহে আপোনাক অনবৰতে আপোনাক মেছেজ কৰি থাকে ভিডিঅ' কলিং কৰি থাকে অডিঅ' কল কৰি থাকে তো এইজন মানুহৰ পৰা আপোনাক কেনেকৈ মুক্তি পাব মানে আপুনি তাক ব্লক কৰিব নালাগে ব্লক কৰিলে এই মানুহজন গম পাব কি আপোনাৰ মানে ফ্ৰেণ্ডটো নাইকিয়া হ'ব আপুনি তাক কি কৰিব ৰেষ্ট্ৰিক্টেড কৰিলে কি হ'ব জানে তেতিয়া আপোনাৰ ফ্ৰেণ্ডে থাকিব সি গম নাপাব যে তাৰ লগত কি হ'ল তাৰ আৰু ভিডিঅ' মেছেজ আপোনাৰ এতিয়া কেতিয়াও নাহিব খালি ৰেষ্ট্ৰিক্টেড কোনটো ছেটিংটো ক'ত কেনেকৈ আছে মই আপোনাক ভালদৰে দেখাই দিছোঁ ঠিক আছে এতিয়া চোৱা এতিয়া এই ৰেষ্ট্ৰিক্টটো ক'ত আছে মই ভালকৈ আপোনাক বুজাই দি আছোঁ এতিয়া মেইন প্ৰফাইলত যাব হা যেনেকৈ মই এইজনী বাইদেউৰ প্ৰফাইল আমাৰ দেখা পাইছে এইজনী বাইদেউৰ প্ৰফাইল তাৰ প্ৰফাইলত মই গ'লোঁ এতিয়া মেছেঞ্জাৰত যাব আপোনাক যোনে ডিষ্টাৰ্ব কৰে মেছেঞ্জাৰত যাব মেছেঞ্জাৰত গৈ ধৰি লওক এটা এক্সাম্পল দিছোঁ ইয়াতে এক্সাম্পল দিছোঁ ঠিক আছে ধৰি লওক এইজনী বাইদেউ ধৰি লওক বাইদেউ হওক দাদা হওক ডিষ্টাৰ্ব দিয়ে এই যে ওপৰৰ নামটো আছে নামটো এই যে ওপৰৰ নামটো এই নামত ক্লিক কৰিব ক্লিক কৰাৰ লগত এনেকুৱা এখন চাৰ্ট ওলাব দেখা পালে এনেকুৱা চাৰ্ট এই চাৰ্টখন যেতিয়া ওলাব তেতিয়া আপুনি তলত যাব এনেকৈ তলত গৈ এইটো চাওক দেখা পাইছে ৰেষ্ট্ৰিক্টেড এই এক নম্বৰ ৰিপৰ্টৰ ওপৰত ৰেষ্ট্ৰিক্টেড আপুনি ব্লক কৰিব নালাগে এই যে ৰেষ্ট্ৰিক্টেড আছে নহয় এইটো একবাৰ ক্লিক কৰক এনেকৈ চাওক ওলাল নহয় যে ৰেষ্ট্ৰিক্টেড অপশ্যনটো এইটো আপুনি ক্লিক কৰক চাওক ৰেষ্ট্ৰিক্টেড হৈ গ'ল চাওক দেখা পালে হৈ গ'ল নহয় এতিয়া এই বাইদেউজনে আপোনাক আৰু মেছেজ কৰিব নোৱাৰিব চাওক এইটো মানে ব্লক হৈ গ'ল এই বাইদেউ যে আপোনাক মেছেজ কৰিব নোৱাৰিব এইটো যদি আপুনি খুলিব বিচাৰে আৰু এই নামটোত একবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আৰু তলত যাব এনেকৈ তলত যায় এই যে আনৰেষ্ট্ৰিক্টেড যদি খুলিব মন যায় আপুনি এই যে আনৰেষ্ট্ৰিক্টেড একবাৰ ক্লিক কৰিব কৰি কিনে এইটো খুলি গ'ল চাওক এতিয়া চাওক মেছেঞ্জাৰ আপোনালোকে বাইদেউজনে আৰু দিব এই যে মেছেজ বক্সটো খোল খাই গ'ল দেখা পালে মেছেজ বক্সটো খোল খাই গ'ল তো আপোনালোকক কওঁ যদি কোনোবাই যদি এনেকৈ যদি ডিষ্টাৰ্ব কৰে কাৰণ মই জানো এইবিলাক বেছিভাগ ছোৱালী আৰু মহিলাবিলাকক বেছিভাগ ডিষ্টাৰ্ব দিয়ে তো মই যিখিনি কাম কৰোঁ এই কামখিনি আপোনাক কৰিব তেতিয়া আপোনাক কোনেও ডিষ্টাৰ্ব নকৰিব খালি আপুনি তাক ৰেষ্ট্ৰিক্টেড কৰি থ'ব ব্লক নকৰিব বুজি পালে সেই মানুহজন গমেই নাপাব যে আপুনি তাৰ লগত কি কৰিম আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ কিয় এইটো বহুত জৰুৰী ভিডিঅ' বহু মা বৈনী ভণ্টিহঁতে যিসকলে প্ৰব্লেমত ভুগি আছে চাওক এইবিলাক এনেকুৱা হৈছে আজিকালি আপোনালোকৰ হাজবেণ্ড যেতিয়া দেখা হ'ব কিবা এটা বেয়া আপোনাক ভিডিঅ' পঠাল বেয়া যিকোনো এটা আপোনাক মেছেজ কৰিল কিবা বেয়াকৈ আপোনাৰ ৰাতি 3টা বজাত 2টা বজাত আপোনাক ভিডিঅ' কলিং কৰি আছে বহুত ডিষ্টাৰ্ব কৰি আছে তো আপুনি এইটো কৰিব আৰু আপোনাৰ ৱাইফক আপুনি ছাপৰ্ট কৰিব যদি কোনোবাই হাজবেণ্ডে চাই আছে কিয় কৈছোঁ কথা জানে মানে চাওক আপোনাৰ ৱাইফটো বেয়া কাম কৰা নাই বেলেগ মানুহে আপোনাৰ ৱাইফক বেয়া মেছেজ বেয়া ভিডিঅ' কৰে তো আপোনালোকে কি কৰিব জানে আপোনালোকৰ ৱাইফক এই যে ৰেষ্ট্ৰিক্টেড মই যেনেকৈ দেখাই দিলোঁ এইটো বস্তু আপুনি কৰি দিব যদি আপোনালোকে হাজবেণ্ডে যদি চাই আছে এই ৰেষ্ট্ৰিক্টটো কৰিব কোনো অসুবিধা নাই বুজি পালে আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ' মই ডেইলি বনাই থাকোঁ ডেইলি 3টা এই অপূৰ্ব নাথ চেনেলটোত আৰু মই চাওক মোৰ প্ৰফাইল 3টা এটা ইউটিউব চেনেল আছে 3টাৰ পৰা এটা হৈছে অপূৰ্ব নাথ য'ত মোৰ 79K এইটো হৈছে মোৰ 18,000K আৰু মই ডেইলি 1000 কৰি ফলোৱাৰ্ছ পাইছোঁ এদিনৰ ভিতৰত আপোনালোককো যদি ফলোৱাৰ্ছ লাগে মই ডেইলি লাইভ আহোঁ ৰাতিপুৱা 10টাৰ পৰা 11টা ৰাতি 7 বজাৰ পৰা 8 বজা ঠিক আছে এই লাইভবিলাক আপোনালোকে জইন কৰিব ফলোৱাৰ্ছ আপোনালোকে বঢ়াব পাৰিব মোৰ এই আৰু ফেচবুকৰ বিষয়ে যদি জানিব বিচাৰে মোৰ লাইভত জইন কৰি মোৰ ভিডিঅ'বিলাক চাব বহু বস্তু আপোনালোকে শিকিব পাৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইল ৰাখি দিয়ক কাৰণ এই ভিডিঅ'টো হেৰাই গ'লে পিছত আপোনালোকে মোক বিচাৰি নাপাব পাৰে